হয় যি সময়ত একাংশ চৰকাৰী বিদ্যালয় এতিয়া বন্ধৰ দিশে গতি কৰিছে ঠিক সেই সময়তে শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ এখন বিদ্যালয়ে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ 789 নং বাক্সু প্ৰাথমিক বিদ্যালয়ত খেলুৱা শিক্ষা খণ্ডৰ এই প্ৰাথমিক বিদ্যালয়খনত নিজৰ যি পুথিগত শিক্ষা পাঠ্যপুথি শিক্ষাৰ উপৰিও ইয়াত প্ৰদান কৰি আহিছে বিভিন্ন ধৰণৰ গীত নৃত্য কবিতা অভিনয় আদিৰ শিক্ষা আৰু এটা কথা ক'ব লাগিব এই বিদ্যালয়খনত আছে শতাধিক ছাত্ৰ ছাত্ৰী মোৰ সৈতে এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম যেহেতু বৰ্তমান সময়ত একাংশ চৰকাৰী বিদ্যালয় এতিয়া বন্ধৰ দিশে গতি কৰিছে কিন্তু ঠিক সেই সময়তে আপোনালোকৰ এই বিদ্যালয়খনে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন আপোনালোকৰ ইয়াত যি পুথিগত শিক্ষাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ গীত নৃত্য কবিতা অভিনয় আদি কৰি বিভিন্ন ধৰণৰ ইয়াত পাঠদান কৰা হয় কি ক'ব ধন্যবাদ আমাৰ বিদ্যালয় 1960 চনতে প্ৰতিষ্ঠা হোৱা তেতিয়াৰ পৰা ক্ৰমাগতভাৱে আমাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আহিছে আৰু সেই ক্ষেত্ৰত ধৰক বিদ্যালয়ৰ যিখিনি ভূমিকা শিক্ষক শিক্ষয়িত্ৰীৰ ভূমিকা পৰিচালনা সমিতিৰ ভূমিকা যিখিনি মাতৃগোটৰ ভূমিকা তেখেতসকলে সঠিকভাৱে ৰূপায়ণ কৰি আহিছে আৰু আমি পুথিগত শিক্ষাৰ আমাৰ বিশেষকৈ আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সদায় নিয়মীয়া আমি আমাৰ বিদ্যালয়ৰ যিখিনি নীতি নিয়ম আছে সেইখিনি আমাৰ সুচাৰুৰূপে সকলোৱে পালন কৰা হয় আৰু চৰকাৰীভাৱে যিখিনি নিৰ্দেশনা আমি সঠিকভাৱে পালন কৰোঁ ধৰক আমাৰ এনেকুৱা হয় আমি বিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠান কৰোঁ শিক্ষাৰ পাঠদানৰ উপৰিও আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আমি বিভিন্ন শিক্ষামূলক ভ্ৰমণৰ কাৰণে অসমৰ বিভিন্ন ঠাইত গৈছোঁ আৰু আমাৰ প্ৰতি বছৰে আমি কি কৰোঁ মানে গৰম বন্ধ দিয়াৰ দিনাখন আমি শিশুসকলৰ তেওঁলোকৰ মৌমেল অনুষ্ঠান উদযাপন কৰোঁ তাৰোপৰি বিভিন্ন বহাগ বিহু তুলসী বিহু মাঘ বিহু প্ৰতিটো আমাৰ অসমৰ আমাৰ জাতীয় জীৱনৰ যিখিনি আমাৰ অনুষ্ঠান আছে প্ৰতিটোৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলক খাপ খুৱাই আমি আগবঢ়াই লৈ যাওঁ গৰম বন্ধত আমাৰ বিভিন্ন ধৰণৰ কৰ্মশালা হয় নাটকৰ কৰ্মশালা হয় যোগাসনৰ কৰ্মশালা হয় তাৰোপৰি আমাৰ কবিতা আবৃত্তি বা এইবিলাকৰ আমি বিভিন্নজন বিশেষ ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলক সেইবিলাকৰ ওপৰত কৰ্মশালা দিয়া ব্যৱস্থা কৰোঁ এইখিনি ক্ষেত্ৰত আমাক অভিভাৱকে যথেষ্ট সহায় কৰে আৰু স্থানীয় ৰাইজে আমাক সহায় কৰে শিক্ষক শিক্ষয়িত্ৰীটো তেখেতসকলৰ অৰিহণা নহ'লে এইখিনিতো একেবাৰে অসম্ভৱ কথা তাৰোপৰি আমি এটা সংগীতৰ ক্লাছ প্ৰতি সপ্তাহত বুধবাৰৰ দিনটোত আমি তেওঁলোকক এটা সংগীতৰ ক্লাছ দিওঁ এয়া আমাৰ লগতে সংগীতৰ প্ৰশিক্ষক আছেই শনিবাৰৰ দিনাখন আমি এটা কলা শিক্ষাৰ ক্লাছ দিওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে আহি ইহঁতক আমাৰ ছাত্ৰ ছাত্ৰীসকলক কলা শিক্ষাৰ ক্ষেত্ৰত পাঠদান কৰে ইত্যাদি এইবিলাক ক্ষেত্ৰত আমি যথেষ্টখিনি আমাৰ যিখিনি কৰণীয় হিচাপে আমি কৰিব লাগে ছাত্ৰ ছাত্ৰী মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমি সেইখিনি কৰি গৈছোঁ হয়তো সেইকাৰণে এতিয়া বৰ্তমান অৱস্থাত আমাৰ 3টা মৌজাৰ শতাধিক ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আছে আৰু আমি নিজে গৰ্ব অনুভৱ কৰোঁ কিয়নো আমি ধৰক আমাৰ বিদ্যালয়ে খেলুৱা ব্লকৰ ভিতৰত শ্ৰেষ্ঠ বিদ্যালয় আমি সন্মান বুটলিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া বৰ্তমান ধৰক মুখ্যমন্ত্ৰী বৃত্তি বাছনি পৰীক্ষা স্থগিত আছে কিন্তু যেতিয়া আমাৰ বাছনি পৰীক্ষা হৈ আছিলে আমাৰ 99% ছাত্ৰ ছাত্ৰীয়ে আমাৰ বৃত্তি পাবলৈ সম্ভৱ হৈছিলে আৰু লগতে ধৰক ইয়াৰ পৰা ওলাই যে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত সুন্দৰ ৰিজাল্ট কৰিছে নৱোদয়ত আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীয়ে ছিট পাইছে খেল বিভাগতো আমাৰ পৰা ওলাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এটা ল'ৰা এতিয়া গোৱালপাৰাত খেলৰ প্ৰশিক্ষণ লৈ আছে ইত্যাদি খেলতো যথেষ্টখিনি আমাৰ আগবঢ়া যোৱাবাৰ আমাৰ যিটো খেলুৱা ব্লকৰ ভিতৰত খেল প্ৰতিযোগিতা পাতিছিলে তেতিয়া আমাৰ বিদ্যালয়ৰ এগৰাকীয়ে ব্লকৰ ভিতৰত তাই দ্বিতীয় স্থান অধিকাৰ কৰিছিল এইখিনিতে আপোনাক এটা কথা সুধো আপোনালোকৰ বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে এতিয়া বৰ্তমান আমাৰ 105 জন আছে হয় আৰু এটা কথা সুধো যেহেতু আপোনালোকে এই যি আপোনালোকে পাঠ্যপুথি শিক্ষাৰ উপৰিও যি গীত নৃত্য আদি আপোনালোকে যি পাঠদান কৰিছে এই কথা আচলতে আপোনাৰ মনলৈ কেনেকৈ আহিল আৰু কিমান বছৰৰ পৰা আপোনালোকে ইয়াৰ প্ৰশিক্ষণ দি আহিছে প্ৰথম অৱস্থাত আমি যেতিয়া এইটো কৰিছিলোঁ 2009 চনত
আমি গৰম বন্ধত আচলতে আমাৰ তেতিয়া শিক্ষকৰ সংখ্যা তেনেই কম আছিলে আমি মাত্ৰ 4জন 5জন আছিলোঁ তেতিয়া 2জন তেতিয়া ৰিটায়াৰ হৈ গ'ল তেখেত তাৰ পুৰণা শিক্ষক হিচাপে এওঁ আৰু মই আছোঁ বাকী তেখেতসকল স্বপ্না কলিতা আৰু ৰাণু দত্ত পিছত অহা তেতিয়া কি হ'ল ছাত্ৰ ছাত্ৰীসকল গৰম বন্ধৰ সময়টো আমাৰ কিনে অৱবাতে যোৱা নিচিনা লাগে গতিকে ভাবিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি সামগ্ৰিক দিশত আমি আগবঢ়াই নিবলগীয়া হয় তেতিয়া আমি ইয়াৰ কিছুমান নিৰ্দিষ্ট পদক্ষেপ আমি ল'ব লাগিব সেইটো মনলৈ আহিয়ে আমি সেই গৰম বন্ধতে এটা সংগীতৰ আৰু কবিতা আবৃত্তি শিশুৰ যিখিনি শিশু গীত তেনেকুৱা এটা আমি অনিমা বৰকাকতি বাইদেউ আৰু ধৰ্ম ফুকনক লৈ আমি কৰিছিলোঁ বৰ সুন্দৰ অনুষ্ঠান হৈছিলে আৰু সেই অনুষ্ঠানটোৰ পৰা আমি যিখিনি পালোঁ পাই আমি ভাবিলোঁ যে এইটো এটা আমি ক্ৰমাগতভাৱে আমি ইয়াৰ ক্ৰমটো আমি ৰাখিব লাগিব নহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছুমান হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে সেই তেতিয়াৰ পৰা আমি ক্ৰমাগতভাৱে তেখেত আমাৰ সংগীত শিক্ষক হিচাপে আমাৰ বিদ্যালয়ত আছে আজিলৈকে আৰু তেনেকেই আৰু সেই সংগীতে আমাক বহুতখিনি আগবঢ়াই নিলে গতিকে সেইখিনি আমি ভাবিছোঁ যে আমি যিখিনি ত্যাগ বা কষ্ট কৰিছোঁ তাৰ ফল আমি পাইছোঁ আৰু অশেষ ধন্যবাদ ভগৱানক যে আমাক সেইখিনি কৰিবলৈ তেওঁ সাহ দিছে আৰু শক্তি দিছে সদায় যাতে দি যাওক সেইটোৱে হয় এটা কথা ক'ব লাগিব এই বিদ্যালয়খনত বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় ছাত্ৰ ছাত্ৰীক বৌদ্ধিক মানসিক বিকাশৰ অৰ্থে এই বিদ্যালয়খনে নিজৰ পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও নিজৰ পুথিগত শিক্ষাৰ উপৰিও তেওঁলোকে প্ৰদান কৰি আহিছে গীত নৃত্য কবিতা অভিনয়কে ধৰি বিভিন্ন পাঠদান আমাৰ এটা অন্য শিক্ষয়িত্ৰী আছে বাইদেউ আপোনালোকৰ বিদ্যালয়ত মুঠ শিক্ষক শিক্ষয়িত্ৰী কিমান আছে 6গৰাকী আছে মুঠতে তাৰে 4গৰাকী আমাৰ স্থায়ী আৰু 2গৰাকী আমাৰ সংযোগ কৰি দিছে কাৰণ ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অকণমান অসুবিধা হয় সেয়েহে পৰিচালনা কৰিবৰ কাৰণে তেখেতলোক 2গৰাকীক আমাৰ ইয়াত সংলগ্ন কৰিছে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰী আপোনালোকৰ ঠিকে আছে ছাত্ৰ ছাত্ৰীৰ অনুপাতে বৰ্তমান শিক্ষক শিক্ষয়িত্ৰী ঠিকে আছে আৰু আমাৰ এতিয়া ইয়াত যিহেতু সংগীতৰ যি প্ৰশিক্ষণ দিয়ে তেওঁ আমাৰ প্ৰশিক্ষক আছে কি ক'ব যিহেতু আপুনিও এই বিদ্যালয়ত আপুনি সংগীতৰ প্ৰশিক্ষণ দি আহিছে কি ক'ব আচলতে এটা কথা ক'ব লাগিব যি সময়ত একাংশ ছাত্ৰ ছাত্ৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ঢাপলি মেলিছে তাৰ সমান্তৰালকৈ এই যিখন চৰকাৰী প্ৰাথমিক বিদ্যালয় লেখত ল'বলগীয়া কি ক'ব আচলতে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবৰ কাৰণে এখন বিদ্যালয়ত সংগীত খেলা ধূলা আৰ্ট নাটক এইবিলাকৰ যদি ব্যৱস্থা কৰা হয় নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰী এখন বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হ'ব স্থানীয় ৰাইজ আকৃষ্ট হ'ব এইটো কথা বিশেষকৈ ব্যক্তিগত স্কুলবিলাকত এই গোটেইকেইটা সুবিধা আছে উপলব্ধ কিন্তু চৰকাৰী স্কুলবিলাকত এই উপলব্ধ নহয় গতিকে এই বিদ্যালয়ে 2009 চনৰ পৰা মোক ইয়াতে সংগীত শিকাবৰ কাৰণে ৰাখিলে এটা প্ৰত্যেক সপ্তাহত বুধবাৰৰ দিনটোত 1 ঘণ্টাৰ কাৰণে তেতিয়াৰ পৰা দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলৰ সাংগীতিক যিটো দিশ সাংস্কৃতিক যি দিশ সেই দিশত যথেষ্টখিনি কিবা কিবি কৰিবলৈ সক্ষম হৈছে লগতে ইয়াকে দেখি অঞ্চলৰ স্থানীয় ৰাইজে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ইয়াত পঢ়াবৰ কাৰণে পঠাবলৈ আগ্ৰহী হৈ গৈছে এই স্কুলখনৰ কাৰণে এটা মই কৈছোঁ প্লাছ পইণ্ট বুলি ভাবোঁ হয় এটা কথা ক'ব লাগিব এই বিদ্যালয়খনলৈ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী অহা পৰিলক্ষিত হৈছে আৰু মুঠ 105গৰাকী ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত বৰ্তমান আছে বৰ্তমান সময়ত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব এই শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত 789 নং বাক্সু প্ৰাথমিক বিদ্যালয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ